নমস্কাৰ। এয়া হৈছে সন্তপুৰ চিচাপথাৰ বৰনামঘৰ ভাগ। এই নামঘৰ ভাগতেই লখিমপুৰ জিলাৰ মৃদঙীয়া গায়ন বায়ন সাধাৰণ সভাখন অনুষ্ঠিত হ'ব। বৰ্তমান দূৰ দূৰণিৰ পৰা ভকতসকল আহি সমাগম হৈছে। কৃষ্ণ কৃষ্ণ। বৰ্তমান আপোনালোকে দেখিছেই আমাৰ ভকতসকল আহি চিচাপথাৰ ৰঙমঞ্চত উপস্থিত হৈছে আৰু আয়োজক কমিটিয়ে তেওঁলোকক একাপ চাহৰ ব্যৱস্থা কৰিছে। এয়া আমাৰ ভকতসকল চক। কৃষ্ণ কৃষ্ণ। ইয়াৰ পাছতে আমি আমাৰ মুখ্য উপদেষ্টা বগীনদী আঞ্চলিকৰ শ্ৰীযুত জয়ৰাম হাজৰিকা তেখেতক আমি আয়োজক কমিটি দায়িত্বলৈ আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ ভকতসকল আৰু ভকতসকল আহি নামঘৰৰ ভাগত নিজৰ নিজৰ আসনত উপবিষ্ট হৈছে আৰু জিলাৰ সাধাৰণ সম্পাদকজনে প্ৰথমে মিটিংখন আৰম্ভ কৰা দেখিব পোৱা গৈছে আৰু মিটিঙত বেছকৈ ভকতনি স্থানীয় সকলোৱে বেছকৈ সহযোগ কৰা দেখা পোৱা গৈছে। কৃষ্ণ কৃষ্ণ। আমি উপদেষ্টা হিচাপে আমন্ত্ৰণ জনাইছিলোঁ শ্ৰীযুত মহিম চন্দ্ৰ সোণোৱাল তেখেতক আমাৰ দায়িত্বলৈ আনিবৰ কাৰণে আয়োজক কমিটিক অনুৰোধ জনাইছোঁ। এয়া হৈছে সন্তপুৰ চিচাপথাৰ ভোজনালয় ভাগ। এই ভোজনালয় ভাগত আমাৰ গাঁৱৰ আইতাসকলে দূৰ দূৰণিৰ পৰা অহা ভকতসকলক এসাঁজ অন্ন খুৱাবৰ কাৰণে শাক পাচলি পুতি থকা দেখা গৈছে। চক। কৃষ্ণ কৃষ্ণ। এয়া আমাৰ ভকতসকল আৰু এই ভকতসকলে মিটিং শেষ কৰি এই ভোজনালয়ত এয়া এমুঠি অন্ন ল'বৰ বাবে তেওঁলোক সাজু হৈছে। এয়া চক। কৃষ্ণ কৃষ্ণ। খক খক। যি পাৰিছোঁ আৰু প্ৰভু। কৃষ্ণ কৃষ্ণ। কৃষ্ণ। মিলকাই নক'ব। কৃষ্ণ কৃষ্ণ। খক খক। এই আমাৰ মানুহগৰাকী দেই। এই নহয় নাই ধৰা নাই ইয়াত তুল এই চালা